এই যে মোৰ কাষত দুগৰাকী দেখিছে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু সৰ্বানন্দ সোণোৱাল, বৰ্তমান দুয়োগৰাকী অসমীয়াই ভাৰতবৰ্ষক নেতৃত্ব দিছে। নেতৃত্ব মানে ভাৰতবৰ্ষ চলাই থকা চৰকাৰখনৰ কেবিনেট মন্ত্ৰী। মাৰ্ঘেৰিটা হ'ল বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী। অসমীয়া হিচাপে আমাৰ বুকু গৰ্বেৰে উফন্দি উঠাৰ সময় এয়া। পিছে এওঁলোকে কি কৰি আছে? আমি কালিও কৈছোঁ কেনেকৈ ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা ধৰি বান্ধি ভাৰতীয়সকলক, অবৈধ ভাৰতীয়সকলক ভাৰতবৰ্ষত থৈ গ'ল। কিয় ভাৰতবৰ্ষৰ পৰা বিদেশী বিতৰণ কৰিব পৰা নাই? ভাৰতবৰ্ষ অন্য প্ৰান্তৰ কথা বাদ দিলোঁ, অসম মুলুকৰ পৰা কিয় বিদেশী বিতৰণ কৰিব পৰা নাই? অসম চুক্তি কিয় এতিয়ালৈকে সম্পূৰ্ণকৈ ৰূপায়ণ কৰিব পৰা নাই? অন্ততঃ এই দুজন মানুহ আছে। সোণোৱাল ডাঙৰীয়াই নিজেই আছুৰ মাৰফতত গৈ অসম গণ পৰিষদত গৈ তাৰপিছত বিজেপিলৈ আহি মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, ইমান বছৰ শাসনত থাকিল, অসমীয়াৰ কাৰণে কোনটো কাম কৰিলে? এই কথাটো ক'ব নোৱাৰেনে? নৰেন্দ্ৰ মোদীৰ খুব নিকট মানুহ বুলি কয় সোণোৱাল ডাঙৰীয়াই। এইকাৰণে কয় সোণোৱাল ডাঙৰীয়াৰ 10 মিনিটৰ এটা ভাষণত প্ৰায় 30 বাৰ মান মোদী মোদী মহাশয়, মোদী মহাশয় এনেকে থাকে। মন কৰিবচোন। গতিকে ইমান এটা ভাল সম্পৰ্ক থকাৰ পিছত কিয় আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে, কিয় এই সময়ৰ জাতীয় নায়কগৰাকীয়ে এই কথাটো ক'ব পৰা নাই যে অসমৰ পৰা বিদেশী বিতৰণ কৰক, অসমত কাখন নালাগে? মানে গোটেই জীৱন সাধাৰণ মানুহক মূৰ্খ সজাই এওঁলোকে লাভ বিলাস কৰিলে, কেৱল ভুগিলে। জীৱনটো ভোগ কৰা বুলি কয় নহয়, কেৱল ভুগিলে, সীমা সংখ্যা নোহোৱাকৈ ভোগ কৰিছে জীৱনটো। তাত বাহিৰে কি কৰিছে কওক? আৰু পবিত্ৰ মাৰ্ঘেৰিটা নিজে বিহুগীতৰ লগত জড়িত এসময়ৰ এগৰাকী ভাল মানুহ আছিল। তেওঁৰ জাতি প্ৰেমৰ প্ৰতি সন্দেহ নাই, যিহেতুকে নতুন, তথাপিও আমি তেখেতক অনুৰোধ কৰিম অন্ততঃ আপোনালোকে মোদীক কওক যে অসমৰ পৰা বিদেশী বিতৰণ কৰক। অসম আন্দোলন হৈছিল, ইমান মৰি গ'ল, হাজাৰ হাজাৰ নিৰ্যাতিত হ'ল, এতিয়াও ঘূণীয়া হৈ পৰি আছে বিচনাত। এই লোকসকলক চাওক, এওঁলোক আছিল জংগী আন্দোলনৰ নেতা। আছুৰ যে জংগী আন্দোলন বুলি কয়, এই জংগী আন্দোলনৰ এইবোৰ নেতা এতিয়া এই অৱস্থা। গতিকে এইখিনি সময়ত অন্ততঃ অসমৰ পৰা বিদেশীখিনি বিতৰণ কৰক, বাংলাদেশক সন্মান কৰক। বাংলাদেশ কোন হয়? কাৰণ আপোনালোকে কয়, আপোনালোকে মানে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে কয় যে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ টেলিফোনত বন্ধ কৰি দিব পাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, বিশ্বগুৰু ডাঙৰীয়াই। গতিকে বাংলাদেশ কোন চাব? ধমকিও নালাগে, ফোন কল এটা কৰিলে বাংলাদেশে ল'বলৈ বাধ্য, কাৰণ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ইতিমধ্যে ভাৰতত আশ্ৰয় দিছে। গতিকে এই সৰু কামটো কিয় কৰিব নোৱাৰে? আৰু প্ৰিয় দৰ্শক, এই প্ৰশ্নবোৰ এওঁলোকক কৰক, কাৰণ এওঁলোক এতিয়া দেশৰ মূল ঠাইত আছে, চৰকাৰৰ লগত জড়িত হৈ আছে, কেবিনেট মন্ত্ৰী, এওঁলোকৰ শক্তি আছে। এওঁলোকে যদি তৈলমৰ্দন নকৰি কেৱল জাতিৰ কথা ভাবে, তৈলমৰ্দন নকৰি যদি অসম আন্দোলনৰ কথাবোৰ সোঁৱৰণ কৰে, তৈলমৰ্দন নকৰি যদি অসমত হাজাৰ হাজাৰ শ্বহীদৰ কথা ভাবে, তেতিয়াহ'লে নিশ্চয় এই কথাবোৰ নৰেন্দ্ৰ মোদীক ক'ব পাৰিব। আৰু নৰেন্দ্ৰ মোদীক স্পষ্টভাৱে কোৱাই নহয়, দাবী কৰিব পাৰিব যে অসমত নালাগে, অসমত বিদেশী বহুত হ'ল, বিদেশীৰ চৰণীয়া পথাৰ হ'ল, অসমৰ পৰা বিদেশী বিতৰণ কৰক। এই কথাটো কিয় ক'ব পৰা নাই সোণোৱালে? মানে কি? এনেইতো বিৰাট ভাল লেকচাৰ দিয়ে এখেতে, কৃষ্ণগুৰুলৈ যায়, নমো কৰে, নমো মানে বিৰাট সমাজৰ কথা কয়, মানৱ প্ৰেমৰ কথা কয়, ক্ষমতাৰ লিপ্সা তেওঁৰ নায়েই। অথচ ইমান বছৰ ক্ষমতাত থাকি অসম আন্দোলন কৰি তাৰ পিছত এই শ্বহীদৰ মৃতদেহৰ প্ৰতি তেওঁ কি সন্মান জনালে? শ্বহীদৰ আত্মাৰ প্ৰতি কি সন্মান জনালে কওক? নিৰ্যাতিতসকলৰ প্ৰতি কি তেওঁ সন্মান জনালে কওক? ভাল মানুহ, ভাল মানুহ এনে দেখাত হৈ থাকিব পাৰি, মিছা কথা কৈ, চলাই কথা কৈ ভাল মানুহ হৈ থাকিব পাৰি, কিন্তু ভাল মানুহৰ অদৃশ্যত ক্ষমতা লিপ্সা যিটো, সেই ক্ষমতা লিপ্সাৰ বাবে আপোনালোকে যে জাতিক বন্ধকত থব পাৰে, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। আৰু ডিকে বিবেকে এই কথাবোৰ কৈয়ে থাকিম, এইকাৰণে কৈ থাকিম, আপোনালোকে কাৰ পিঠিত উঠি, কাৰ কান্ধত বন্দুক থৈ চিকাৰ কৰি আজি বৰ্তমান এই পৰ্যায় পাইছে, এই কথাবোৰ আপোনালোকে পাহৰিলেও আমি আপোনালোকক মাজে মাজে সোঁৱৰাই দি থাকিম। এইকাৰণে সোঁৱৰাই দিব লাগিব, কাৰণ এনেকে থাকিলে নহ'ব, এনে গুডমেন হৈ থাকিলে নহ'ব, ভাল মানুহ হৈ থাকিলে নহ'ব। মানে নিজে ভোগ বিলাসত মত্ত হৈ থাকিব আৰু সাধাৰণ জনতাক এই ধৰণে এৰি দিব অস্থিৰতাৰ ফালে। গতিকে প্ৰিয় দৰ্শক, এই প্ৰশ্নবোৰ আপোনালোকে সোধক, অন্ততঃ এওঁলোকক সোধক। এওঁলোক অসমীয়া, এওঁলোক দিল্লীত আছে, এওঁলোক চৰকাৰত আছে, সুধিব পৰা, কৰিব পৰা ক্ষমতা এওঁলোকৰ আছে। কিয় নকৰে? কাৰ বাবে নকৰে? কাক ভাল লগাবৰ কাৰণে নকৰে? এই কথাবোৰ জানিবলৈ বৰ টান। ইয়াৰ নেপথ্যত ভয়ংকৰ ৰহস্য আছে। কি ৰহস্য আছে লাহে লাহে পোহৰলৈ আহিব। সময়ত এই সকলোবোৰ পোহৰলৈ আহিব, এওঁলোকৰ সুবিধাবাদী চৰিত্ৰৰ কথাবোৰ পোহৰলৈ আহিব, প্ৰতিষ্ঠা হ'ব। ইতিমধ্যে সোণোৱালৰ প্ৰতিষ্ঠা হৈছে। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনাক আমি অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ, আপুনি বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, বিশেষকৈ অসমৰ এই বৈদেশিক সমস্যাটো, বাংলাদেশৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত কিবা এটা কৰক। তেতিয়া অন্ততঃ ইতিহাসত আপুনি কেতিয়াও প্ৰফুল্ল মহন্ত হ'ব নালাগে, সৰ্বানন্দ সোণোৱাল হ'ব নালাগে। জাতিয়ে আপোনাক সোঁৱৰণ কৰিব, এটা সুযোগ পাইছে, এই সুযোগ গ্ৰহণ কৰক।
এই কথাবোৰ আপোনাক কোৱাৰ প্ৰয়োজন নাই, এই কাৰণে নাই আপুনি আমাতকৈ বহুত বেছিকৈ জানে, বহুত তথ্য আপুনি জানে, সেইকাৰণে বিনম্ৰ অনুৰোধ কওক, মোদী ডাঙৰীয়া কওক, অসমৰ পৰা যেনেকৈ আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে ধৰি বান্ধি পঠালে, আমাৰ ইয়াৰ পৰাও তেনেকুৱা এটা ব্যৱস্থা কৰক, বাংলাদেশক বাধ্য কৰক। ধন্যবাদ।